খবৰ আপোনালোকৰ আকৌ আহিছো আমি এসাজ অসমীয়া থালি লৈ তো আজি আমি বনালো ঔটেঙা দি ৰৌ মাছৰ জোল আৰু এটো বনালো মাছৰ কণীৰ বৰ আৰু এটা ভোট জলকীয়া আৰু ভাত তো আজি ভিডিওটো স্টাৰ্ট কৰো ইয়া কণীখিনি ভাজিছে মায়ে ধুনিয়াকে বৰ বনাইছে আৰু ইপিনে আছে আমাৰ টেঙা জোল এইটো ঔটো আৰু আমি কাটিব নোৱাৰিলো কাৰণে আমাৰ বাইদেউ সীমা বাইদেউয়ে কাটি আছে ঔটেঙা দি আজি মাছ খাম আমি বুলি ভাবিছো না মা ঔটেঙাৰে ৰৌ মাছ খাব লাগে আচ্ছা আমি সৰুতে কিতাপত ঔটেঙাৰে ৰৌ মাছ সোৱাদ লগাই খাবা আছিল পইম এটা আছিল ঔটেঙাৰে ৰৌ মাছ সোৱাদ লগাই খাবা তাৰপিছত আৰু কি আছিলে সেনেকুৱা এটা এটা মানে হেৰি আছিল আচ্ছা হিচাপ কৰে সেনে দীঘল দীঘলকৈ থোৱাচোন দীঘলকৈ থোৱা মাহঁতৰ তাতে এটা পইণ্ট আছিল বোলে সৰুতে মাহঁতৰ কিতাপত পইম এটা আছিলে ঔটেঙাৰে ৰৌ মাছ সোৱাদ লগাই খাবা হয়নে মা জীয়াই খাবা যি ঔটেঙাৰে ৰৌ মাছ এইখিনি কাটি ৰেডি কৰি দিলে সীমা বাইদেউ কুকাৰত দি দিলে আৰু ইয়াতে দি দিছে মাই নিমখ আৰু এইটো এটা চিটি কৰিব লাগিব এটা চিটি দুটা চিটি মা এইখিনি হৈ লওক বইল এইখিনি আছিলে অলপমান ৰৌ মাছ তো এইখিনি ভাজি দিওঁ বুলি ভাবিছোঁ এটা কেৰাহী পাতি দিছোঁ ইয়াতে অলপ তেল দি দিওঁ এতিয়া এইখিনি এনেকৈ অকণমান খচি লৈছে মায়ে টেঙাটো হ'বলৈ তাৰপিছত ইয়াতে দি দিলে দুটা জলকীয়া কেঁচা জলকীয়া অকণমান সৰিয়হ ইয়াতে দি দিলে ঔটেঙাখিনি হালধি অলপমান আৰু নিমখটো দিয়াই আছিলে ঔটেঙা বইল কৰোঁতে নিমখ দি দিছিলে আৰু এইখিনি এতিয়া ঢাকি থৈ দিব লাগিব অলপ উতলিব লাগিব আৰু এই অলপমান পিঠাগুড়ি গুলি লৈছে টেঙা জোলত পিঠাগুড়ি দিব লাগে অলপমান তেতিয়া টেষ্ট হয় আৰু এইখিনি এতিয়া উতলিব থৈ দিব লাগিব ন এয়া উতলিছে বোলে চাই লওঁ এবাৰ এয়া চাওক কালাৰটো ধুনীয়া হৈছে টেঙা তাৰপিছত লাষ্টত এতিয়া মায়ে অলপমান ধনিয়া কাটি দিব হৈ গ'ল আমাৰ ৰেডি টেঙা জোল ঔটেঙা ৰৌ মাছৰ জোল আৰু এইপিনে মায়ে ভাজি আছে মাছৰ কণীৰ বৰ মায়ে কৈ দিব কি কি দিছে মায়ে ইয়াতে ধনিয়া আদা আৰু হালধি নিমখ আৰু মাছৰ কণী আৰু এনেই কিবা হেৰি আটা বেচন এনেকুৱা ধুনীয়া নাই অকণমান বেচন মাছৰ কণীৰ বৰ ভাল লাগে খাই এনেকৈ এইখিনি মায়ে দি আছে পাতত আৰু ইয়াতে ভোট জলকীয়া পিঁয়াজ আৰু কি দিছে মা পিঠাগুড়ি তো এইটো পাতটো কিহৰ হয় মা আদাৰ নেকি হালধি পাতত এইখিনি এতিয়া মায়ে মেৰিয়াই দিব
আৰু এইটো ইয়াতে টেবাত দি দিব না মা আচ্ছা পাতটো অকণমান ডাঙৰ লাগিছে এইটো মায়ে এবাৰ উল্টাই দিলে আৰু অলপমান টাইম লাগিব তাৰপিছত দেখাইছোঁ আপোনালোকক খুলি মই ৰেডি কৰিছোঁ জিয়াৰ কাৰণে এখন মই প্লেটিং কৰি দিওঁ তাইক ভাতটো খুৱাই দিওঁ এয়া জিয়াৰ কাৰণে মই ভাত বাঢ়ি দিছোঁ ধুনীয়াকৈ অকণমান ছাইডত পৰি গ'ল দেই এইটো হ'ল ঔটেঙাৰ জোল বৰ তাইৰ বৰকেইটাত মায়ে জ্বলাই দিয়া নাই আৰু ইয়াত তাইৰ ভাত এইপিনে এনেকৈ লৈ লৈছোঁ আৰু মাছৰ পেটুটো পাতত দিয়াটো এতিয়ালৈকে হোৱা নাই তো সেইটো আপোনালোকক দেখাই আছোঁ তো এইটো আমি লৈছোঁ খুলিবলৈ মাছৰ পেটু এইখিনি এতিয়া পিটিকি ল'ম আমি তাৰপিছত একদম বঢ়িয়াকৈ ভাতৰ লগত খাই দিম মা তো এয়া আজি খানা আমাৰ তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ তো ভাল লাগিল যদি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম আনি টিভিটো তেতিয়া কাৰণে বাই মা বাই কৈ দিয়ক বাই